নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 20 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি ইঞ্চুৰেঞ্চ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ইতিমধ্যে ভাৰত চৰকাৰে সোমাই দিলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ টকা সোমাইছে নে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালিয়ে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ টকা ৰিলিজ কৰিছে। যোৱাকালিয়ে লাখ লাখ কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিছে। যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিনৰ 2 বজাৰ পিছত PM কিষাণ আঁচনিৰ টকা ৰিলিজ কৰিছে। তো যিসকল মানুহে যোৱাকালি PM কিষাণ আঁচনিৰ টকা পোৱা নাছিল সেইসকল মানুহে আজি নিজৰ বেংক একাউণ্টখন কৰি লওক চেক। হয়তো বেংকৰ কিবা প্ৰব্লেমৰ কাৰণে যোৱাকালি আপোনাৰ একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নোসোমাব পাৰে। সেই ক্ষেত্ৰত আজি আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা সোমাই যাব পাৰে। সেইকাৰণে আপোনালোকে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ চেক কৰক আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন সোমাইছেনে নাই। কিন্তু যিসকল কৃষকে PM কিষাণ আঁচনিৰ eKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু PM কিষাণ আঁচনিৰ লেণ্ড ছেডিং কৰা নাছিল সেইসকল কৃষকৰ বেংক একাউণ্টত কিন্তু PM কিষাণ আঁচনিৰ টকা সোমোৱা নাই। সেইসকল কৃষকে কিন্তু PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন লাভ নকৰে। এই তিনিখন কাম কৰাৰ পিছতহে কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা সোমাই যায়। তো আপোনালোকে এই তিনিখন কামৰ ভিতৰত কোনো এখন কাম যদি কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা সোমোৱা নাই আৰু নোসোমায়। অতি শীঘ্ৰে এই তিনিখন কাম কৰি লোৱাৰ পিছত যিকেইটা কিস্তি ধন বাকী আছে গোটেইখিনি আপোনালোকে একেলগে নিজৰ বেংক একাউণ্টত লাভ কৰিব। আৰু আজি আপোনালোকে নিজৰ বেংক একাউণ্টখন চেক কৰিব। আজিও কিন্তু বেংকৰ কিবা প্ৰব্লেমৰ কাৰণে যোৱাকালি নোসোমালেও আজি সোমাই যাব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আঁচনিলৈ। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে আপোনালোকক আঁচনিখনৰ বিষয়ে বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আঁচনিত আবেদন কৰিব সেইসমূহ পৰিয়ালৰ সদস্যই লাভ কৰিব 2 লাখ টকাৰ সাহায্য। তো কেনেকৈ লাভ কৰিব আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আঁচনিত কোনবোৰ মানুহে কৰিব পাৰিব আবেদন কৰাৰ বাবে এইবোৰ যোগ্যতাৰ প্ৰয়োজন হ'ব। 1 নম্বৰত কৈছে ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। 2 নম্বৰত কৈছে বয়সৰ ক্ষেত্ৰত 18 পৰা আৰম্ভ কৰি 50ৰ ভিতৰত হ'ব লাগিব। 3 নম্বৰত কৈছে বেংকৰ একাউণ্ট থাকিব লাগিব, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। এইবোৰ যোগ্যতা থাকিলেই কৰিব পাৰিব আবেদন কৰাৰ পিছত কি লাভ হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ যদি কোনো দুৰ্ঘটনাজনিত কাৰণত বা কোনো কাৰণত মৃত্যু হয় তেন্তে আপোনাৰ পৰিয়ালে এইখন আঁচনিৰ বাবে 2 লাখ কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। আঁচনিখনত আবেদন কৰাৰ পিছত বছৰি 336 টকা মাত্ৰ জমা দিব লাগিব। তো ধন্যবাদ।